স্বাগতম জনাইছো নিউজ আসামৰ অন্যটা ভিডিঅ'লৈ আপোনালোকে ইয়াতে দেখিবলৈ পাইছে অসম কেবিনেটত ভালেকেইটা গুৰুত্বপূৰ্ণ আপডেট আহি পৰিছে ইতিমধ্যে আশা কৰ্মী ৰন্ধন কৰ্মী আৰু লগতে যিসকল অৰুণোদয় হিতাধিকাৰী আছে তেওঁলোকৰ বাবেও ভালেকেইটা গুৰুত্বপূৰ্ণ আপডেট ইতিমধ্যে আহি পৰিছে ইয়াতে দেখিবলৈ পাইছে আপোনালোকে 26 ফেব্ৰুৱাৰীত এই সিদ্ধান্ত লোৱা হৈছে অসম কেবিনেটত ইয়াতে আপোনালোকে দেখিবলৈ পাইছে আশা এক্সপ্ৰেছ নামৰ এখন আঁচনি অনুমোদন কৰা হৈছে কেবিনেটত আৰু এই আঁচনিখনৰ জৰিয়তে অসমৰ সকলো আশা কৰ্মীক এখন স্কুটি প্ৰদান কৰা হ'ব বুলি উল্লেখ আছে এই আঁচনিখনৰ জৰিয়তে দেখিবলৈ পাইছে কেবিনেটে আশা এক্সপ্ৰেছ নামৰ এক আঁচনি অনুমোদন জনাইছে ইয়াৰ জৰিয়তে ৰাজ্যৰ সক্ৰিয় 33,656 গৰাকী আশা কৰ্মী আৰু 2,570 গৰাকী আশা ছুপাৰভাইজাৰক দুচকীয়া বাহন প্ৰদান কৰা হ'ব অৰ্থাৎ আশা কৰ্মীসকলে তেওঁলোকক স্কুটি প্ৰদান কৰা হ'ব বুলি উল্লেখ কৰিছে আৰু দেখিবলৈ পাইছে 270 কোটি টকাৰ এই আঁচনিয়ে তেওঁলোকক সময় বাহিৰে সুচল যাতায়াত সুনিশ্চিত কৰাৰ লগতে সময়মতে স্বাস্থ্য সেৱা প্ৰদান নিশ্চিত কৰাটো সহায় কৰিব অৰ্থাৎ এই আঁচনিখনৰ জৰিয়তে আশা কৰ্মীসকলে এখন স্কুটি পাব তাৰ পিছত দেখিবলৈ পাইছে অৰুণোদয়ৰ জৰিয়তে সশক্তিকৰণ ইয়াত দেখিবলৈ পাইছে কেবিনেট অৰুণোদয় আঁচনিৰ অধীনত প্ৰায় 39.70 লাখ লাভাৰ্থীক 9,000 টকাকৈ বিতৰণ কৰাৰ অনুমোদন জনাইছে কেবিনেটৰ সিদ্ধান্ত লোৱা হ'ল আৰু লগতে এই 9,000 টকা আপোনালোকে 10 মাৰ্চত লাভ কৰিব 100% আপোনালোকে এইবাৰ লাভ কৰিব অৰ্থাৎ আপোনালোকে আৰু তাৰিখ আহি নাথাকে আপোনালোকে 9,000 টকা 10 মাৰ্চত লাভ কৰিব বুলি ইয়াতে অনুমোদন জনাই দিছে ইতিমধ্যে অৰ্থাৎ সেই টকা অনুমোদন জনালেই আৰু দেখিবলৈ পাইছে 10 মাৰ্চ তাৰিখে সংহত অৰুণোদয় লাভালাভ হিচাপে মুঠ 3,600 কোটি টকা বিতৰণ কৰা হ'ব অৰ্থাৎ আপোনালোকে যে এই অৰুণোদয় তাৰিখ আহি আছে যে আপোনালোকে 10 মাৰ্চ তাৰিখে 100% আপোনালোকে এই টকা লাভ কৰিবলৈ সক্ষম হ'ব আৰু লগতে কেবিনেটত আৰু এটা সিদ্ধান্ত লোৱা হৈছে যিসকল ৰান্ধনী কৰ্মী অৰ্থাৎ ৰান্ধনী কৰ্মীসকলে যেহেতু 1500 টকা লাভ কৰি আছিল আৰু এতিয়াৰ পৰা তেওঁলোকে 2000 টকা লাভ কৰিব অৰ্থাৎ 500 টকা তেওঁলোকক বঢ়াই দিয়া হৈছে তো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক ইমানেই জনাবলগীয়া আছিল যদি আপুনি আমাৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব ধন্যবাদ।